নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম টিচিং এপ্টিটিউডৰ বিষয় হয় বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ যিখন সিলেবাস সেইখন আমি অলৰেডি আলোচনা কৰিছো আৰু সেই সিলেবাসতে আমি পাইছিলো টিচিং এপ্টিটিউডৰ বিষয় গতিকে টিচিং এপ্টিটিউডৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন আহিব আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব সো সেই ভিডিঅ'টিত বহুজনে কমেন্ট কৰিছিলে যে যোৱা বছৰ সিলেবাস মতে কোৱেশ্চন অহা নাছিলে একৰ্ডিং টু সিলেবাস কোৱেশ্চন অহা নাছিলে টিচিং এপ্টিটিউডৰ ওপৰতে সকলোতকৈ বেছি কোৱেশ্চন আহিছিলে আৰু ডেসক্ৰিপটিভ কোৱেশ্চন 4টা আহিছিলে 5 নম্বৰকে গতিকে যিসকল 2019ত এই পৰীক্ষাত এপিয়াৰ হৈছিলে যদি আপোনালোকৰ লগত কোৱেশ্চন পেপাৰ আছে সেইখন শেয়াৰ কৰিব পাৰে নাইবা ডেসক্ৰিপটিভ কোৱেশ্চনবোৰ কেনে ধৰণৰ টপিকৰ ওপৰত আহিছিল সেই বিষয়ে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে তেতিয়া বহুজনেৰে লাভ হ'ব গতিকে ভিডিঅ'টিৰ আৰম্ভণিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিম যে টিচিং এপ্টিটিউডৰ ওপৰত আমি যিবিলাক কোৱেশ্চন আলোচনা কৰিম এই কোৱেশ্চনবিলাকৰ পৰা আপোনালোকে এটা বেসিক আইডিয়া এটা পাব পাৰে এনেকুৱা নহয় যে এই কোৱেশ্চন বিলাকে এক্সামত আহিব আপোনালোকে পিছত নকব যে ইয়াৰ পৰা এটাও কমন নপৰিলে বা এটাও নাহিলে তেনে ধৰণে আপোনালোকে নকব কেৱল কেনে ধৰণৰ কোৱেশ্চন আহে টিচিং এপ্টিটিউডৰ ওপৰত সেই বিষয়ে এটা ধাৰণা দিবলৈহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' যিমানখিনি পৰা যায় টিচিং এপ্টিটিউডৰ ওপৰত মই প্ৰস্তুত কৰিম সো প্ৰথম প্ৰশ্নটো লৈছো ফৰ গুড লাৰ্নিং ইট ইজ এ মাষ্ট ফৰ দা স্কুল টু হেভ এই প্ৰশ্নত কৈছে যে গুড লাৰ্নিংৰ বাবে ভাল শিক্ষণৰ বাবে তলৰ কোনটো এখন বিদ্যালয়ত থকাটো প্ৰয়োজন ফাৰ্স্ট ওপেন এৰিয়াস যে বিদ্যালয়খনত বহল এটা এৰিয়া থাকিব লাগিব গুড লাইব্ৰেৰী এটা ভাল লাইব্ৰেৰী থাকিব লাগিব পুথিভঁৰাল থাকিব লাগিব সি নম্বৰত কৈছে বিগ প্লেগ্ৰাউণ্ড এখন ডাঙৰ খেলপথাৰ থাকিব লাগিব আৰু ডি নম্বৰত কৈছে গুড ষ্টুডেণ্টছ ৰুম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিবোৰ ৰুম থাকিব সেইবোৰ ভাল হ'ব লাগিব এতিয়া ভাল লাৰ্নিংৰ বাবে তলৰ কোনটো সকলোতকৈ ইম্পৰ্টেন্ট হয় একেবাৰে সহজ প্ৰশ্ন আপোনালোকে নিশ্চয় উত্তৰটো পাৰিছে কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি এ গুড লাইব্ৰেৰী প্ৰথম যেটো অপচন দিছে ফাৰ্স্ট ওপেন এৰিয়াস যে বহুত মুকলি ঠাই নাথাকিলেও ভাল শিক্ষা হ'ব পাৰে এখন বিদ্যালয়ত সি নম্বৰত কৈছিলে বিগ প্লেগ্ৰাউণ্ড বহুত ডাঙৰ খেলপথাৰ নাথাকিলেও ভাল শিক্ষা এখন বিদ্যালয়ত হ'ব পাৰে বা ছাত্ৰ-ছাত্ৰীসকলৰ যিবোৰ ৰুম সেইবোৰ ভাল নহলেও ভাল শিক্ষা হ'ব পাৰে তেনে ধৰণৰ বহুতো উদাহৰণ আছে ভঙাচিঙা বিদ্যালয়ৰ পৰা বহু মানুহে ডাঙৰ হৈছে সাইন্টিষ্ট হৈছে ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে গতিকে ভাল শিক্ষাৰ বাবে এইবিলাক প্ৰয়োজন নহয় কিন্তু প্ৰয়োজন হয় এটা ভাল লাইব্ৰেৰী যিখন বিদ্যালয়ত এটা ভাল লাইব্ৰেৰী থাকিব সেই লাইব্ৰেৰীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিব গতিকে গুড লাৰ্নিংৰ বাবে এখন বিদ্যালয়ত এটা ভাল লাইব্ৰেৰী থকাটো প্ৰয়োজনীয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এতিয়া আছে কোৱেশ্চন নম্বৰ 2 লৈকে based on which of the following question types can you evaluate the students ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কেনে ধৰণৰ কোৱেশ্চন টাইপৰ পৰা আমি ছাত্ৰ-ছাত্ৰীসকলক ইভালুৱেট কৰিব পাৰিম বা মূল্যাঙ্কন কৰিব পাৰিম সাপোজ আমি এটা পৰীক্ষা পাতিলো পৰীক্ষাটো পতাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক আমি ইভালুৱেট কৰো বা মূল্যাঙ্কন কৰো গতিকে এই যে মূল্যাঙ্কন কৰিম কেনে ধৰণৰ প্ৰশ্নৰ ওপৰত বেছ কৰি বা নিৰ্ভৰ কৰি আমি মূল্যাঙ্কন কৰিব পাৰো অপচনত আছে শৰ্ট এনসাৰ টাইপ অবজেক্টিভ টাইপ এছে টাইপ অল অফ দা এভভ গতিকে আপোনালোকে নিশ্চয় উত্তৰটো জানিবই কেনে ধৰণৰ হ'ব হেতু হ'ব অপচন নম্বৰ ডি অল অফ দা এভভ কাৰণ শৰ্ট এনসাৰ টাইপ কোৱেশ্চনৰ জৰিয়তে আমি ছাত্ৰ এজনে সেই লেসনটো সেই চেপ্টাৰটো বুজি পাইছে নে পনে আমি চাব পাৰো আমি মূল্যায়ন কৰিব পাৰো অবজেক্টিভ টাইপ কোৱেশ্চনৰ পৰাও আমি পাৰো যেনে এটা কোৱেশ্চন দিলো 4টা অপচন দিয়া হল সেই তেনে ধৰণৰ অবজেক্টিভ টাইপ কোৱেশ্চনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সেই লেসনটো বা সেই ইউনিটটো বুজি পাইছে নে পনে আমি মূল্যায়ন কৰিব পাৰো আৰু এছে টাইপৰ জৰিয়তে আমি পাৰো সেইভাবে আমাৰ পৰীক্ষাত কি হয় সকলো ধৰণৰ প্ৰশ্নই থাকে শৰ্ট এনসাৰ টাইপো থাকে অবজেক্টিভো থাকে এছে টাইপো থাকে গতিকে সকলো ধৰণৰ প্ৰশ্নৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰিব পাৰো এতিয়া আছে কোৱেশ্চন নম্বৰ 3 লৈকে NLM stands for সো NLM ৰ সম্পূৰ্ণ যেটো ফৰ্ম সেই ফৰ্মটো বিচাৰিছে প্ৰথম অপচনত আছে নেশনাল লিবাৰ্টি মিশন বি নম্বৰত আছে নেশনাল লিটাৰেসি মিশন সি নম্বৰত আছে নেশনাল লেবাৰ মিশন ডি নম্বৰত আছে নান অফ দা এভভ সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি নেশনাল লিটাৰেসি মিশন সো 1988 ৰ 5 মে তাৰিখত ভাৰত চৰকাৰে ইয়াক স্থাপন কৰিছিল আৰু ইয়াৰ উদ্দেশ্য আছিল যিবোৰ নিৰক্ষৰতা বা যিসকল নিৰক্ষৰ ব্যক্তি আছে তেওঁলোকক যাতে শিক্ষা দিব পাৰে শিক্ষিত কৰিব পাৰে হেতু ইয়াৰ মূল উদ্দেশ্য আছিল আৰু বহুতো কথা আছে ইয়াৰ লগত জড়িত এই মিশনখনৰ লগত জড়িত গতিকে ইমান ডিটেইলছ আমি আলোচনা নকৰো গতিকে ইয়াৰ যেটো ফুল ফৰ্ম হ'ব হেতু হ'ব নেশনাল লিটাৰেসি মিশন এতিয়া আছে কোৱেশ্চন নম্বৰ 4 লৈকে ইফ ইউ ওয়ান্ট টু বি সাকসেস এজ এ টিচাৰ ইউ শুড যে আপুনি যদি এজন সফল শিক্ষক হ'ব বিচাৰে বা শিক্ষক হিচাপে যদি আপুনি সফলতা লাভ কৰিব বিচাৰে তেতিয়া হলে আপুনি কি কৰাটো উচিত হ'ব ভাল শিক্ষক সফল শিক্ষক হ'বলৈ আপুনি কি কৰিব লাগিব
A নম্বৰত কৈছে work hard with honesty, B নম্বৰত কৈছে please management authorities, C নম্বৰত কৈছে keep students happy, D নম্বৰত কৈছে maintain the sanctity of the occupation. So A নম্বৰত কৈছিলে work hard যে কঠোৰ আপুনি পৰিশ্ৰম কৰিব, B নম্বৰত কৈছিলে যেটো ম্যানেজমেন্ট থাকে ম্যানেজমেন্ট অথৰিটি থাকে এখন বিদ্যালয়ৰ তেওঁলোকক আপুনি সন্তুষ্ট কৰিব, C নম্বৰত কৈছিলে ষ্টুডেন্টস বোৰক আপুনি সুখী কৰি ৰাখিব হেপি কৰি ৰাখিব, আৰু D নম্বৰত কৈছিলে আপোনাৰ যেটো অকুপেশন যেটো আপোনাৰ পদ শিক্ষকতা আপুনি কৰে সেই শিক্ষকতাৰ পদটো আপুনি পবিত্ৰ কৰি ৰাখিব বা সেই পদটোৰ যেটো পবিত্ৰতা থাকে এই পবিত্ৰতাটো আপুনি মেইনটেইন কৰি ৰাখিব। গতিকে উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব অপচন নম্বৰ ডি, মেইনটেইন দ্য স্যাংটিটি অফ দ্য অকুপেশন। কাৰণ আপোনাৰ যেটো অকুপেশন হেতু হৈছে শিক্ষকতা, গতিকে শিক্ষক এজনৰ যেটো পবিত্ৰতা থাকে বা সেই পদটোৰ যেটো পবিত্ৰতা আছে সেই পবিত্ৰতাখিনিক আপুনি মেইনটেইন কৰি চলিব লাগিব। আপুনি কোনো ধৰণৰ বেয়া কাম বা সেই শিক্ষকতাটোক অপমান কৰা ধৰণৰ কোনো ধৰণৰ কাম আপুনি কৰিব নালাগিব, তেতিয়াহে আপুনি এজন সফল শিক্ষক হ'ব পাৰিব। সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে। এজ এ টিচাৰ, if you want to bring improvement in teaching, what would you do? ইয়াতে কৈছে যে আপুনি এগৰাকী শিক্ষক হিচাপে যদি টিচিংত আপুনি ইমপ্ৰুভমেন্ট আনিব বিচাৰে তেতিয়া হলে আপুনি কি কৰাটো উচিত হ'ব? প্ৰথম যেটো অপচন ক্ৰিটিসাইজ প্ৰিভিয়াস টিচাৰ, যে আগৰ শিক্ষকক আপুনি ক্ৰিটিসাইজ কৰিব, সমালোচনা কৰিব, আগৰ শিক্ষকজন বেয়া আছিল এনেকুৱা আছিল তেনে ধৰণে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ আগত সেই শিক্ষকজনক সমালোচনা কৰিব। বি নম্বৰত কৈছে পানিশ ষ্টুডেন্টস ফৰ মিস্টেকস, যে ছাত্ৰ ছাত্ৰীসকলে যি ভুল কৰিব সেই ভুলৰ বাবে আপুনি তেওঁলোকক পানিশমেন্ট দিব ছাত্ৰ ছাত্ৰীসকলক। সি নম্বৰত কৈছে কাৰেক্ট মাই অন মিস্টেকস, যে আপুনি নিজৰ যি ভুল সেইবিলাক শুধৰণি কৰিব। আৰু ডি নম্বৰত কৈছে এক্ট এগেইনষ্ট দ্য পলিচিজ অফ স্কুল, যে স্কুলৰ যেটো পলিচি আছে সকলোবোৰ বিদ্যালয়ৰে কিছুমান পলিচি থাকে সেই পলিচি বিলাকৰ এগেইনষ্টত আপুনি যাব। গতিকে উত্তৰ কোনটো হ'ব? একেবাৰে স্পষ্ট হৈ আছে, উত্তৰ হ'ব অপচন নম্বৰ সি, কাৰেক্ট মাই অন মিস্টেক। গতিকে এগৰাকী শিক্ষক হিচাপে যদি শিক্ষাৰ ক্ষেত্ৰত ইমপ্ৰুভমেন্ট আনিব লাগে তেতিয়া হলে শিক্ষকজনৰ নিজৰ যিবিলাক ভুল হয় সেই ভুলবিলাক আগতে শুধৰণি কৰিব লাগিব। বেলেগৰ ভুলবোৰ আমি সমালোচনা কৰাতকৈ আমি নিজৰ যিবিলাক ভুল থাকে সেই ভুলবিলাক আমি শুধৰণি কৰিব লাগিব আৰু টিচিংটো ইমপ্ৰুভ কৰিব লাগিব। এতিয়া আছে কোৱেশ্চন নম্বৰ 6 লৈকে। our examination system is, যে আমাৰ যেটো examination system পৰীক্ষাৰ যেটো পদ্ধতি হেতু কেনে ধৰণৰ? ডিফেক্টিভ, আউটডেটেড, ওয়েল প্ল্যান্ড, উইদাউট এনি ডিফেক্ট। উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব অপচন নম্বৰ সি, ওয়েল প্ল্যান্ড। দ্যাট মিন্স আমি পৰীক্ষা যেটো সিস্টেম এটো আমাৰ সম্পূৰ্ণ ওয়েল প্ল্যান্ড হয়, ভালদৰে আমি পৰিকল্পনা কৰো যে কেনে ধৰণৰ কোৱেশ্চন আহিব, কিমান নম্বৰৰ কোৱেশ্চন আহিব, গোটেইবিলাক আমি আগতে কি কৰা হয়? প্ল্যান কৰা হয়, পৰিকল্পনা কৰি আমি কৰো। প্ৰথম যেটো অপচনত কৈছে ডিফেক্টিভ, ডিফেক্টিভটো নহয় যে আমাৰ পৰীক্ষাৰ সিস্টেমটো আমাৰ বেয়া। বি নম্বৰত কৈছে যে আউটডেটেড, যে আমাৰ বহুত পুৰণিকলীয়া আমাৰ পদ্ধতি পৰীক্ষাৰ হেতুও নহয়। আৰু ডি নম্বৰত কৈছে উইদাউট এনি ডিফেক্ট, যে আমাৰ যেটো পৰীক্ষাৰ পদ্ধতি তাত কোনো ডিফেক্টে নাই হেতুও নহয়। ডিফেক্ট আছে কিন্তু সম্পূৰ্ণৰূপে ডিফেক্টিভ নহয়, সম্পূৰ্ণৰূপে পুৰণি নহয়, গতিকে আমাৰ সিস্টেমটো হৈছে ওয়েল প্ল্যান্ড হয়। এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে। হোৱাট ইজ দ্য অবজেক্টিভ অফ ক্লাছ টেষ্ট, যে ক্লাছত যে আমি টেষ্ট বিলাক পাতো, শ্ৰেণীত আমি যিবিলাক টেষ্ট পতা হয় সেই টেষ্ট বিলাকৰ অবজেক্টিভ কি বা উদ্দেশ্য কি? এ নম্বৰত কৈছে টু জাজ হাউ মাচ ডিড দ্য ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড, যে ছাত্ৰ এগৰাকী কিমান শিকিলে সেইটো জাজ কৰাটো বা বিচাৰ কৰাটো হৈছে ক্লাছ টেষ্টৰ উদ্দেশ্য। বি নম্বৰ কৈছে ৰিভিজন, যে আমি এটা পাঠ ৰিভিজন কৰাটো হৈছে ক্লাছ টেষ্টৰ উদ্দেশ্য। সি নম্বৰত কৈছে ট্ৰেইনিং ফৰ এক্সামছ, যে এক্সামৰ বাবে আমি ট্ৰেইনিং কৰো এই ক্লাছ টেষ্টৰ জৰিয়তে। আৰু ডি নম্বৰ কৈছে নান অফ দ্য এবভ। গতিকে উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব অপচন নম্বৰ এ, টু জাজ হাউ মাচ ডিড দ্য ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড। যেতিয়া আমি এটা চেপ্টাৰ পঢ়ালো, চেপ্টাৰটোৰ পিছতে আমি কি কৰো? এটা ক্লাছ টেষ্ট পাতি দিওঁ। কিহৰ বাবে ক্লাছ টেষ্টটো পতা হয়? যাতে আমি জানিব পাৰো বা শিক্ষকগৰাকীয়ে যাতে জানিব পাৰে যে সেই চেপ্টাৰটো ছাত্ৰ ছাত্ৰীসকলে কিমান দূৰ শিকিলে। গতিকে ষ্টুডেণ্টছে কিমান আণ্ডাৰষ্টেণ্ড কৰিব পাৰিছে, কিমান বুজিব পাৰিছে চেপ্টাৰটো, সেইটো জনাৰ বাবেহে ক্লাছ টেষ্ট পতা হয়। ৰিভিজনৰ বাবেও নহয়, এক্সামৰ বাবে যে সিহঁতক ট্ৰেইনিং দি আছো সেইটোও নহয়। গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1। এতিয়া আছো কোৱেশ্চন নম্বৰ 8 লৈকে। If a student is absent from the class for a long time, what will you do as a teacher? গতিকে ইয়াতে কৈছে যে সাপোজ এজন ছাত্ৰ বহুদিন ধৰি ক্লাছত অনুপস্থিত আছে, ক্লাছলৈকে অহা নাই, তেতিয়া আপুনি এগৰাকী শিক্ষক হিচাপে কি কৰিব? এ নম্বৰত কৈছে কমপ্লেইন টু দ্য স্কুল এডমিনিষ্ট্ৰেশ্যন, যে আপুনি স্কুল এডমিনিষ্ট্ৰেশ্যনক কমপ্লেইন কৰিব যে এনেকুৱা এজন ছাত্ৰ বহুদিন ধৰি স্কুলত অহা নাই। বি নম্বৰত কৈছে ট্ৰাই টু ফাইণ্ড আউট দ্য ৰিজন ফৰ হিজ এবচেন্স, যে আপুনি কিয় অহা নাই ছাত্ৰজনে তাৰ কাৰণটো বিচাৰিব চেষ্টা কৰিব।
সি নম্বৰত কৈছে নো একশ্যন ৰিকুৱাৰ্ড ইট ইজ এ পাৰ্চনেল মেটাৰ যে আপুনি কোনো ধৰণৰ একশ্যনে নল'ব কাৰণ সেইটো তেওঁৰ ব্যক্তিগত কথা তেওঁ স্কুললৈ আহিব পাৰে নাহিব পাৰে আৰু ডি নম্বৰত কৈছে সেন্ড হিম এ ৱাৰ্নিং লেটাৰ যে তেওঁৰ ঘৰলৈ এখন আপুনি লেটাৰ পঠাব ৱাৰ্নিং লেটাৰ পঠাব যাতে ভৱিষ্যতে আৰু তেনে ধৰণে ক্ষতি নকৰে গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি ট্ৰাই টু ফাইণ্ড আউট দ্য ৰিজন ফৰ হিজ এবচেন্স যে আপুনি শিক্ষক হিচাপে ছাত্ৰজনে কিয় অহা নাই বিদ্যালয়লৈ সেইটো আপুনি জানিবলৈ চেষ্টা কৰিব লাগিব লগৰ যিবোৰ ছাত্ৰ আছে সেই ছাত্ৰবোৰক সুধিব পাৰিব আপুনি যিকোনো প্ৰকাৰে ছাত্ৰজনৰ কিয় অহা নাই সেইটো জনাৰ বাবে চেষ্টা এটা কৰিব লাগিব গতিকে আপুনি প্ৰথমতে কমপ্লেইন কৰিব নালাগিব স্কুল এডমিনিষ্ট্ৰেচনক বহুতবাৰ যদি আপুনি চেষ্টা কৰিছে তথাপিও ছাত্ৰজনক আনিব পৰা নাই ক্লাছত তেতিয়াহে আপুনি এডমিনিষ্ট্ৰেচনক খবৰ দিব লাগিব কিন্তু প্ৰথম অৱস্থাত আপুনি নিজে চাব লাগিব যে কিয় অহা নাই কি কাৰণ কি প্ৰবলেম যিকোনো প্ৰবলেম হ'লেই যে আমি প্ৰিন্সিপালক বা এডমিনিষ্ট্ৰেচনক আমি জনাম সেইটো নহয় প্ৰথমতে নিজে সেই প্ৰবলেমটো টেকেল কৰিবলৈ চেষ্টা কৰিব লাগিব সো সি নম্বৰটো একেবাৰে অশুদ্ধ যে তেওঁৰ পাৰ্চনেল মেটাৰ নহয় এইটো তো স্কুললৈ যেটো এডমিশন লৈছে স্কুললৈ আহিব লাগিব কাৰণ স্কুলত আহিলেহে আপুনি তো শিকাব পাৰিব গতিকে আপুনি একশ্যন ল'ব লাগিব ইয়াতে আৰু ৱাৰ্নিং লেটাৰ পঠালেই যে সমস্যাটো সমাধান হ'ব এইটো নহয় তেওঁৰ কাৰণ বিচাৰি উলিয়াব লাগিব কি প্ৰবলেম হৈছে লাগিলে সেই প্ৰবলেমটো সলভ কৰাৰ বাবেও আপুনি সহায় কৰিব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এতিয়া ইছু কোৱেশ্চন নম্বৰ 9 লৈকে এটমস্ফিয়াৰ ফৰ লাৰ্নিং শুড বি যে শিক্ষাৰ বাবে যেটো এটমস্ফিয়াৰ লাগে যেটো পৰিবেশ বা যেটো বাতাবৰণ লাগে হেতু কেনে ধৰণৰ হোৱাটো উচিত কোৱাইট সোশিয়াল এডভাৰ্স কনজেনিয়েল গতিকে একেবাৰে সহজ হৈ আছে আপোনালোকে নিশ্চয় জানিব ইয়াৰ উত্তৰটো যে লাৰ্নিংৰ বাবে সদায় আমাৰ যেটো এটমস্ফিয়াৰ হেতু কোৱাইট হ'ব লাগে শান্ত হ'ব লাগে শান্ত পৰিবেশতে ছাত্ৰ-ছাত্ৰীসকলে শিকিব পাৰে সেইবাবে বিদ্যালয়সমূহ এনেকুৱা ঠাইত হোৱাটো উচিত য'ত কোনো হাই উৰুমি নাথাকে সো এতিয়া ইছু কোৱেশ্চন নম্বৰ 10 লৈকে আৰু এটো হ'ব লাষ্ট কোৱেশ্চন if a student asks you a question which you are unable to answer what will you do suppose ছাত্ৰ এজনে আপোনাক এটা প্ৰশ্ন সুধিলে কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ আপুনি নাজানে গতিকে শিক্ষক হিচাপে আপুনি কি কৰিব প্ৰথম অপচনত কৈছে ask him to find the answer যে ছাত্ৰজনক ক'ব যে তুমি নিজে উত্তৰটো বিচাৰি লবা বি নম্বৰত কৈছে find out the answer later and tell him যে আপুনি পিছত তাৰ উত্তৰটো বিচাৰিব কিতাপৰ পৰা হক বা কাৰোবাক সুধি আপুনি উত্তৰটো বিচাৰিব আৰু তেওঁক সেই ছাত্ৰজনক ক'ব সি নম্বৰত কৈছে assert that the question is illogical যে আপুনি ক'ব যে প্ৰশ্নটোৰ কোনো যুক্তি নাই তেনে ধৰণে আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিব আৰু ডি নম্বৰত কৈছে কনফিউজ হিম যে তেওঁক বেলেগ কিবা কথা কৈ কনফিউজ কৰি দিব উত্তৰটো আপুনি নিদিব গতিকে কোনটো হ'ব পাৰে উত্তৰ হ'ব পাৰে অপচন নম্বৰ বি ফাইন্ড আউট the answer later and tell him যে এজন শিক্ষকৰ যদি তেনেকুৱা ধৰণৰ এটা সিচুৱেচন হয় ক্লাছত যে ছাত্ৰজনে কিবা এটা প্ৰশ্ন সুধিছে কিন্তু শিক্ষকজনে তাৰ উত্তৰটো নাজানে তেতিয়া কি কৰিবলৈ শিক্ষকগৰাকী যে পৰৱৰ্তী সময়ত কিতাপৰ পৰা হওক বা কাৰোবাৰ পৰা সুধিয়ে হওক তেওঁ উত্তৰটো জানিব লাগিব আৰু পিছৰ ক্লাছত সেই ছাত্ৰজনক উত্তৰটো প্ৰপাৰলি ক'ব লাগিব হেতু হ'ব এজন শিক্ষকৰ দায়িত্ব গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো আজিৰ ভিডিঅ'ত আমি এই 10টা প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি আৰু প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেল ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ